কি পাইছা বৰপেটা আজিৰ পৰা বৰপেটা শিলা তাত আমাৰ সেই দুদিনীয়া পেণ্ডেল স্কুল যাব ওলাই আছা নেকি যাবা তেনে ভাল লাগিলে তোমালোকৰ ঘৰত 3 দিন থাকি ন ভালকৈ যাবা বাই বাই নমস্কাৰ মই যেতিয়াই মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে আছে তো আজি আমাৰ জাৰ্ণি হয় আমি যাব ওলাইছোঁ বৰপেটা শিলালৈ আৰু সকলোখিনি বস্তু গাড়ীত ভৰাই ৰেডি কৰিলোঁ আৰু এই বাল্টিটো আছে আৰু এইটো হাততে লৈ যামগৈ যেটো জাৰ্ণি ব্লগ বুলি ক'লে সকলোৱে জানে আৰু অকল জেগাখিনি দেখুওৱা হয় যি কি নহওক আগতে আৰু গাড়ীখনৰ ওচৰতো যাওঁ গৈ কোনফালেদি গৈ কেনেকৈ আমি শিলা পামগৈ মই সকলোখিনি দেখাম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব বলক ভিডিঅ'টো আৰম্ভ কৰোঁ লাগিছে আইও এই বুকাখন গছকি গছকি কেনে তাত কেনে য'ত য'ৰ পৰা আহিছোঁ তাত কেনে বোকানে অঁ দিয়া আৰু বোকাই খচি থাকা আৰু উপায় নাই অঁ তেনেকুৱাই কি কবি ঐ ঐ থকা মানুহ ঘৰতে মাত লগালোঁ লগাই এতিয়া এয়া বাছলৈ এনেদৰে আহি আছোঁ খোজকাঢ়ি বাছখনে আমাৰ ওচৰতে যিহেতু ৰখা আছে চাই থাকক বাছখনৰ ওচৰৰ পৰাই দেখাই আছে এইখনেই হ'ল আমাৰ বাছখন ইয়াতে ৰাখি থৈছে জয়ন্তদাহঁত লোকেল ইয়াৰে নহয় আৰু এয়া বাছখনৰ ওচৰত পালোহি বস্তুবোৰ এই দেখিছে কিছুমান ভৰাইছে কিছুমান এনেদৰে থৈ দিছে আৰু তলতে মানুহ কোনো লাগিছে বিস্কুট খাইছ যে আজি ৰাতিপুৱাই কিয় সেইকাৰণে বিস্কুটকে খাইছ আৰু দেখা আৰু আমাৰ বাছখনত সকলোখিনি বস্তু ভৰোৱা হ'ল এয়া যিহেতু আমাৰ পাইলট আৰু গাড়ী ষ্টাৰ্ট দিবৰ কাৰণে আৰু এতিয়া আমি ভূতে পোৱা বৰিবাসীক বিদায় দি পুনৰ যাত্ৰা আৰম্ভ কৰিবলৈ লৈছোঁ শিলালৈ বুলি চাই থাকক শিলা গৈ নোপোৱালৈকে এনেদৰে মই ভিডিঅ' দেখাই দেখাই গৈ থাকিম বাই বাই আহি আহি আমি বাঘমাৰা পাই গলোহি কথা মায়েতো আছে ঘৰত তাতে কাজিয়া কামত কৰিছে মানুহটো যিহেতু এই দিয়াইখনতে আধালৈকে উঠি গুচি আহিলোঁ আৰু এতিয়া ইয়াৰ পৰা আকৌ বাছখনত যামগৈ চাই থাকক এইখিনিয়ে হ'ল সাদেৰী এয়াই হ'ল সাদেৰী আৰু এইফালে আমাৰ বৰমন্দাৰ ঘৰ এইফালে একদম বৰষুণ আহি গ'ল পুৰা লক্ষী পূজা মহোৎসৱ সেই মন্টুদা ইয়াতে বহি আছে সেইখন আমাৰ বাছখন আহি পাইছেহি ফাইনেলি পাইছেহি ফাইনেলি গাড়ীত উঠিলোঁ একদম বৰষুণৰ কাৰণে গ্লাছখন ধোঁৱা ধোঁৱা হৈ গৈছে এয়াই হ'ল সাদেৰী
আৰু এয়া আহি আহি কেন্দুগুৰি পাই গ'লোহি। এয়া হ'ল কেন্দুগুৰি। পুৰা বৰষুণ দি আছে, সেইকাৰণে আজি ভিডিঅ'বোৰ কিবা ঘোলা ঘোলা হৈছে। সেইফালে নিত্যানন্দলৈ যায়। একদম আহি আহি পাঠশালা পাম আৰু। তামাম বৰষুণ হাইৱে। আৰু আহি আহি আমি ব্ৰিজ পাইছোহি আৰু ইমান ডাঙৰ বৰষুণ। ফাইনেলি উঠক কাৰ এইটো? বাপনৰ। ঠিক আছে দিয়ক, কোৱা ঘৰত যাব। ঠিক আছে দিয়ক। আৰু এয়া হাইৱে পাই গ'লোহি। এইফালে আপোনাৰ যাব গুৱাহাটী, ৰঙিয়া চঙিয়া যেনি তেনি যাব পাৰে। আৰু ইয়াৰ পৰা যিহেতু চিধা গ'লে পাঠশালা টাউন, আৰু আমি ইয়াৰ পৰা যাম এতিয়া ৰাইট চাইড। চাই থাকক, দেখাই আছোঁ। ৰাইট চিধা গ'লে আমি কেম্প পামগৈ। আৰু এইটো ৰাইট চাইড আমি ঘূৰিলোঁ। এতিয়া আৰু চিধা ৰাস্তা গৈ থাকিম। আৰু হয়তো আমি ভিতৰত সোমাব লাগিব। ক'ৰ পৰা সোমাম মই সকলোখিনি দেখাম, চাই থাকিব। পাঠশালাতে যিহেতু গাড়ীখন ৰাখিছে, আৰু আমি বৰষুণত তিতি চাহ খাব আহি আছোঁ। পিংকুৱে কাক লগ কৰিব আহিছে? হা? কোন নয়ন? তাই নেল পলিচ লগাই পিনি চাওঁ। দিনৰ মূৰত লগ পালোঁ, কি খবৰ? থিয়েটাৰ কি হ'ল? হয় নেকি? বাকী ভালে আছে আৰু ন? দিয়ক, লগ পাই ভাল লাগিল। আমি এখন হোটেলতে এতিয়া আহিছোঁ চাহ খাবৰ কাৰণে। কি বা পায়, ঢেৰ কিবা কিবি পায়, যধমধ খাওঁ আৰু ইয়াতে। আৰু চাহ চিঙৰা অৰ্ডাৰ দিলোঁ, আৰু লগতে গাখীৰ চাহ। কি হ'ব ঠিক নাই আৰু, দেখিছেনে কিমান ডাঙৰ বৰষুণ। ফাইনেলি চাহ তাহ খালোঁ, খাই দেখিছে বৰষুণত তিতি আকৌ গাড়ী লৈ আহি আছে। ফাইনেলি পাই গ'লোঁ সেই বাছখনৰ ওচৰত। আৰু চাহ তাহ খাই সকলোখিনি আহি গাড়ীত বহিলে, আৰু আমাৰ এয়া বাছ ষ্টাৰ্ট দিছে। চাই থাকক, আকৌ আমি পুনৰ যাত্ৰা আৰম্ভ কৰিছোঁ শিলালৈ। ফাইনেলি আমি আহি ভবানীপুৰ পালোঁ। ভবানীপুৰ এইটো একদম, যদি আমি চিধা ৰাস্তা যাওঁ বঙাইগাঁও ধুবুৰী চব যাব পাৰে, কিন্তু আমি চিধা নাযাওঁগৈ। ইয়াৰ পৰা আমি ভবানীপুৰৰ পৰা লেফ্ট ছাইড যাম। এইটোৱে হ'ল ভবানীপুৰ চক। ইয়াৰ পৰা এইটো লেফ্ট ছাইড এইটো ৰাস্তাত যাম। ইয়াত গ'লে আমি হয়তো এইটো বৰপেটা ওলামগৈ। চাই থাকিব, এনেদৰে গৈ থাকোঁ আৰু বৰষুণৰ বতৰ। গৈ থাকোঁ চিধা। এয়া কয়াকুছি বুলি এইখিনি জেগা পাইছোঁহি। আমাৰ মানে বাছখনৰ ৱেপাৰডাল নাই, সেইকাৰণে পানীখিনি গ্লাছত লাগি আছে কাৰণে কেমেৰাটো ভিতৰৰ পৰা কৰিলে ধোঁৱা ধোঁৱা হয় মানে। আৰু এয়াই হ'ল কয়াকুছি বজাৰ।
পাৰ হৈ এটা ইণ্ডিয়ান অইল পাইছোঁ। ইয়াতে সোমাইছোঁ আৰু এইটো হ'ল তেল ডিপু, ইয়াতে সোমাইছোঁ। চলো এইফালে আকৌ বৰষুণ দিয়া নাই, ৰ'দহে দি আছে। তো কয়াকুছি পাৰ হৈ আহি দেখিছোঁ পূৰা এইফালে ৰ'দ দি আছে। নাজানো পিছলৈ কি হয়, বৰ্তমান ৰ'দ দি আছে বাৰু। এইফালে গোটেই পানী। ইমান ধুনীয়া লাগিছে পৰিৱেশটো। এফালে চিধা গ'লে বৰপেটা টাউন পাই, আমি টাউনত নাযাওঁ আৰু এই লেফ্ট ছাইডত সোমাই দিছোঁ। এইখিনিৰ পৰা যদি আমি ৰাইট ছাইড যাওঁ বৰপেটা পাম, আৰু লেফ্ট ছাইড গ'লে মুকালমুৱা গুৱাহাটী এইটো ছাইড চব পায়। আৰু এতিয়া আমি গুৱাহাটী ফালে যামগৈ। চলো 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 চলো। আৰু এতিয়া আমি চিধা গৈ থাকিলে গুৱাহাটী পামগৈ। আৰু জালুকবাৰী 81 কিলোমিটাৰ, নগাঁও 10 কিলোমিটাৰ। ইমান মানুহ, আজি কি বজাৰ আছে নেকি? আজি কিবা ইণ্টাৰভিউ আছে? নহয় নহয়। ৱাও, পাই গ'লোঁ ভেল্লা বজাৰ। ইয়াৰ পৰা এতিয়া আমি সোমাম ৰাইট ছাইড সোমাই আহিছোঁ। মানে আমি বৰপেটাৰ পৰা আহিছোঁ কাৰণে ৰাইট ছাইড সোমাইছোঁ। যদি গুৱাহাটী ফালৰ পৰা আহিলোঁ হয় লেফ্ট ছাইড সোমাব লগা হ'লহেঁতেন। চাই থাকক, ইয়াৰ পৰা আৰু 1-1.5 কিলোমিটাৰ হ'ব আমাৰ পেণ্ডেললৈ। এয়াই হ'ল ভেল্লা বজাৰ। আমাক অংশুমান দাহঁতৰ ঘৰতে, আৰু বায়ে ধুনীয়াকৈ একাপ গাখীৰ চাহ বনাই দিছে, তাকে খাবৰ কাৰণে বহিছোঁ। আৰু ফাইনেলি ৰুম আহি পালোহি। এইটোৱে আমাৰ ৰুম হয়। মণ্টু দা, মই, ধৰণী দা, মৃদুল দা একেলগে আছে এটা ৰুমত। যি কি নহওক, আৰু পেণ্ডেলটো মই নেক্সট ভিডিঅ'টোত দেখাই দিম। আহি পালোহি যেতিয়া ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ। যদি ভিডিঅ'বোৰ ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। ধন্যবাদ।